সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ যি ঢৌ সেই ঢৌ সমগ্ৰ ৰাজ্যতে বলি গৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ ভৱানীপুৰতো পঞ্চায়ত নিৰ্বাচনৰ যি বঁটা সেই বঁটা বলা দেখা গৈছে। মোৰতে আজি উপস্থিত আছে বজালীৰ ভৱানীপুৰ সৰুপেটা জিলা পৰিষদৰ এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী, তেওঁ হ'ল প্ৰশান্ত শৰ্মা। তেওঁৰ সৈতে কিছু কথা জানিব বিচাৰিম, কেনেদৰে তেওঁ আগবাঢ়িছে, কেনেকুৱা ছাপোৰ্ট পাইছে ৰাইজৰ, তেওঁৰ পৰা জানিব বিচাৰিম। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আপোনাক জানিব বিচাৰিম যে সমাগত পঞ্চায়ত নিৰ্বাচন, আপুনি এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী, কি বিষয় লৈ আগবাঢ়িছে আপুনি ৰাইজৰ মাজত? প্ৰথমতে মই পৰিচয় দিছোঁ, মোৰ নাম শ্ৰী প্ৰশান্ত কুমাৰ শৰ্মা। 1 নম্বৰ ভৱানীপুৰ সৰুপেটা জিলা পৰিষদৰ মই ভাৰতীয় জাতীয় কংগ্ৰেছী দলৰ মনোনীত প্ৰাৰ্থী। মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আমাৰ সমষ্টিটোত যথেষ্ট সমস্যা আছে। তাৰ ভিতৰত আপোনাৰ ধৰক গৰাখহনীয়া সমস্যা, নিবনুৱা সমস্যা, বানপানীৰ সমস্যা, এইবিলাক বিভিন্ন ধৰণৰ সমস্যা আছে। এতিয়া ৰাইজৰ ওচৰত মই চাপিছোঁ আৰু ৰাইজে যথেষ্ট মোক সঁহাৰি জনাইছে আৰু মই ভাবোঁ যে আগন্তুক নিৰ্বাচনত মই বিপুল ভোটত জয়লাভ কৰিম। আপোনাৰ যিহেতু এখন ভৱানীপুৰ সমষ্টি ঐতিহাসিক সমষ্টি, এই সমষ্টিত বিভিন্ন সমস্যাৰ জৰ্জৰিত হৈ আছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে। এই ক্ষেত্ৰত কি ইছ্যু লৈ আচলতে আগবাঢ়িব? আপোনাৰ বিপৰীত পক্ষত বিজেপি দলৰ আৰু অগপ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী যিহেতু প্ৰতিদ্বন্দ্বিতা কৰিছে, তেওঁক সেই কৰিবলৈ কি কৰিব আচলতে? নাই, এইটোতো এতিয়া ৰাইজে গমেই পাইছে। অসমৰ যিটো প্ৰধান সমস্যা হৈছে মূল্য বৃদ্ধিৰ সমস্যা। এতিয়া অসমত প্ৰতিটো সামগ্ৰীৰে, ঔষধে হওক বা দালি, চেনি, চাউল, যিকোনো সামগ্ৰীয়ে হওক যথেষ্ট মূল্য বৃদ্ধি হৈছে। ৰাইজে তাৰমানে যোৱা কেইদিনমান আগতে আপোনাৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি হ'ল। গতিকে ৰাইজ মূল্য বৃদ্ধিৰ ওপৰত অতিষ্ঠ হৈছে আৰু সেইকাৰণে তেওঁলোকে আমাক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে। শেষত জানিব বিচাৰিম যে ৰাইজক উদ্দেশ্যে শেষত কি ক'ব চেনেলৰ জৰিয়তে? নাই, ৰাইজক উদ্দেশ্য মই এইটোৱে কৰিম যে আমাক পৰিৱৰ্তন লাগে। যিহেতু বৰ্তমান বিজেপি AGPৰ শাসনকালত ৰাইজ সকলো ক্ষেত্ৰতে বিধ্বস্ত হৈছে। টোলগেটৰ ক্ষেত্ৰতে হওক বা আপোনাৰ এই মানে স্মাৰ্ট মিটাৰ যিটো দিছে, এইটো গাঁও অঞ্চলতে হওক বা চহৰ অঞ্চলতে হওক ৰাইজক জলকালাপ হৈছে। এই বিভিন্ন ক্ষেত্ৰত আমি পৰিৱৰ্তন অনাৰ কাৰণে চেষ্টা কৰিম আৰু ৰাইজে আমাক সঁহাৰি জনাইছে। এয়ে মোৰ প্ৰতিশ্ৰুতি। হয়, নিশ্চয়কৈ আমি এগৰাকী প্ৰাৰ্থীৰ মনৰ কথা জানিব বিচাৰিম। আপোনালোকে চাই থাকক এনি ভাৰত 24।